দুৰ্গা পূজাৰ আগতে সকলোৰে একাউণ্টত সোমাই পৰিব লাখ লাখ টকা হয় মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অৰ্থাৎ আত্মসহায়ক গোটক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে তেওঁলোকৰ একাউণ্টত সোমাই পৰিব লাখ লাখ টকা হয় প্ৰথম কিস্তিৰ 10,000 টকা মুকলাই দিব মুখ্যমন্ত্ৰীয়ে আৰু ইয়াৰ লগতে যি পিএম কিষাণ আছে পিএম কিষাণৰ 18 নং কিস্তিৰ টকা সোমাই পৰিব দুৰ্গা পূজাৰ আগতে লাখ লাখ মহিলাই লাভ কৰিব টকা সেয়ে সবিস্তাৰে মই জনাইছো এই ভিডিঅ'টো তেতিয়াতে লাইক কৰি সম্পূৰ্ণকৈ চাই থাকিব আজিৰ প্ৰথমটো খবৰ দুৰ্গা পূজাৰ পূৰ্বে মোদী চৰকাৰে কৃষকক দিলে উপহাৰ পূজাৰ পূৰ্বে কৃষকৰ একাউণ্টত জমা হ'ব 2,000 টকা পিএম কিষাণ আঁচনিৰ হিতাধিকাৰীৰ বাবে এয়া ভাল খবৰ কৃষকে অতি সোনকালে লাভ কৰিব পিএম কিষাণৰ 18 নং কিস্তিৰ ধন 18 নং কিস্তিৰ ধন মুকলিৰ তাৰিখ ঘোষণা ৰাজ্য অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ 5 অক্টোবৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 18 নং কিস্তিৰ ধন পাব কৃষকে ইয়াৰ পূৰ্বে জুন মাহত চৰকাৰে মুকলি কৰিছিল 17 নং কিস্তিৰ ধন পিএম কিষাণ আঁচনিৰ জৰিয়তে বছৰি কৃষকক দিয়া হয় 6,000 কোটি টকা প্ৰতি 4 মাহৰ মূৰে মূৰে কৃষকৰ একাউণ্টত জমা হয় 2,000 কোটি টকা কৃষকৰ একাউণ্টত পোনপটীয়াকৈ জমা হয় চৰকাৰৰ এই ধন ৰাখি দুৰ্গা পূজাৰ পূৰ্বে মোদী চৰকাৰে কৃষকক দিলে এই ডাঙৰ উপহাৰ হয় পূজাৰ পূৰ্বে কৃষকৰ একাউণ্টত জমা হ'ব 2,000 কোটি টকা পৰৱৰ্তী খবৰ পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট হয় শীঘ্ৰেই পৰীক্ষা কৰক আকৌ হাজাৰ হাজাৰ টকা সোমাইছে একাউণ্টত 50,000 টকা পৰ্যন্ত সোমাইছে একাউণ্টত নলবাৰীত বেংকত সোমোৱা টকা উলিয়াবলৈ দীঘলীয়া শাৰী পাতিছে অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্টত সোমাইছে এই ধনসমূহ জিলাখনত থকা বেংকটোৰ 6টাকৈ শাখাৰ গ্ৰাহকৰ একাউণ্টত সোমাইছে ধন টমটমা কৈঠালকুছি গোবৰাদল কুমাৰটিকাটা চলমাৰা আদি অঞ্চলৰ গ্ৰাহকৰ একাউণ্টত সোমাইছে এই ধনসমূহ ক'ৰ পৰা সোমাইছে এই টকা কোনেও কিন্তু নাজানে একাউণ্টত সোমোৱা টকা উলিয়াবলৈ ভিৰ লাগিছে এতিয়াৰে পৰা হয় পৰৱৰ্তী খবৰ হৈছে আজিৰে পৰা অৰুণোদয় 3.0 আঁচনিত বাদ পৰিব নাম লাখ লাখ মানুহৰ নাম কৰ্তন কৰি দিব মই সবিস্তাৰে জনাই আছোঁ কোনে পাব অৰুণোদয় ধন ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় 3.0 সুবিধা 45 বছৰৰ ঊৰ্ধ্বৰ বিধৱা মহিলাকো অন্তৰ্ভুক্ত কৰা হ'ব এই আঁচনিত অবিবাহিত আৰু বিবাহ বিচ্ছেদীয় মহিলাই লাভ কৰিব এই ধন অকলশৰীয়াকৈ থকা কোনো মহিলা অৰুণোদয় 3.0 পৰা বঞ্চিত হ'ব নোৱাৰিব বুলি উল্লেখ কৰিছে তৃতীয় লিংগ বিশেষভাৱে সক্ষম মহিলায়ো লাভ কৰিব আঁচনিৰ ধন চৰকাৰী পঞ্জীয়নকৃত বৃদ্ধাশ্ৰমৰ আৱাসী মহিলাকো অন্তৰ্ভুক্ত কৰা হ'ব এই আঁচনিৰ বাবে ৰোগীয়া বৃদ্ধ মহিলায়ো কৰিব পাৰিব এই আঁচনিৰ বাবে আবেদন ভিক্ষা কৰি মহিলাসকলক জিলা আয়ুক্তই নিজে বিবেচনা উলিয়াই অৰুণোদয় 3.0 অন্তৰ্ভুক্ত কৰিব লাগিব বুলি উল্লেখ কৰিছে অৰুণোদয় 3.0 সুবিধা পাবলৈ দৰিদ্ৰ পৰিয়ালটোৰ বাৰ্ষিক আয় হ'ব লাগিব 2 লাখ টকা কোন বাদ পৰিব অৰুণোদয় 3.0 পৰা পঞ্চায়তী বিষয়া বা থকা মহিলাই নাপাব অৰুণোদয় অংগনবাড়ী কৰ্মী আশা কৰ্মীয়ে ধৰি চৰকাৰী কামত জড়িতসকলে নাপাব অৰুণোদয় আঁচনিৰ ধন চাৰিচকীয়া বাহন থকা সম্পত্তি থকা লোকসকলেও নাপাব অৰুণোদয় আঁচনি ঠিকাদাৰৰ ঘৰৰ পৰিয়ালেও নাপাব অৰুণোদয় আঁচনি পুৰণি হিতাধিকাৰীসকলেও এতিয়া নতুনকৈ অৰুণোদয় 3.0 বাবে কৰিব লাগিব আবেদন হয় আবেদন যদি কৰা নাই তেনে ক্ষেত্ৰত প্ৰত্যেকজন হিতাধিকাৰীয়ে কিন্তু আবেদন কৰিব লাগিব 37,40,000 হিতাধিকাৰীৰ বাবে প্ৰতি মাহে 466 কোটি টকা কিন্তু ধাৰ্য কৰিছে এই মান অনুসৰি 54,600 কোটি টকা দিব অসমৰ ৰাইজৰ বাবে ভাল খবৰ আহি গৈছে পৰৱৰ্তী খবৰটো হৈছে ভাল খবৰ PMAYৰ অধীনত অসমত 1,71,593 গৰাকী হিতাধিকাৰী লাভ কৰিব টকা 15 ছেপ্টেম্বৰত 1,71,593টা ঘৰ কিন্তু মুকলাই দিছে অতি শীঘ্ৰে লাভ কৰিব প্ৰথম কিস্তিৰ ধন ইতিমধ্যে সমগ্ৰ দেশত 21,22,772টা ঘৰ অনুমোদন দিছে ইয়াৰে 19,17,441টা ঘৰ সম্পূৰ্ণ হৈছে বুলি জনা গৈছে আৰু জনজাতীয় অধ্যুষিত অঞ্চলত PMAY আঁচনিত অধিক গুৰুত্ব দিছে নাপাবলগীয়া বহু লোকে ঘৰ নোপোৱাৰ অভিযোগ মন্ত্ৰী ৰঞ্জিত দাসৰ অযোগ্য ব্যক্তিক নাম কৰ্তন কৰাৰ নিৰ্দেশ বিধায়কসকলক হয় 3 বা 4 চকীয়া বাহন থকা পৰিয়ালেও লাভ কৰিব চৰকাৰী ঘৰ আৰু তাৰ কিন্তু আহি পৰিছে নিয়ম পিছে বাহন থকা পৰিয়ালৰ ঘৰ হ'ব লাগিব কেঁচা অসমৰ ৰাইজৰ বাবে ভাল খবৰ আহি পৰিছে হয় চৰকাৰী ঘৰ লাভৰ নিয়ম কিন্তু সলনি হৈ পৰিছে চৰকাৰী ঘৰক লৈ আহি গ'ল
PMAY 2.0 আঁচনি আকৌ নতুনকৈ PMAY কিন্তু 2.0 আহি গৈছে 5 বছৰলৈ বৃদ্ধি PMAY 2.0 সময়সীমা ঘৰত 3 চকীয়া 4 চকীয়া বাহন থাকিলেও লাভ কৰিব পকী ঘৰ পূৰ্বে গাড়ী থকা লোকে নাপাইছিল PMAY ঘৰ এতিয়া কিন্তু লাভ কৰিব গাড়ী থকা ঘৰত বাহন থকাৰ পাছতো যদি কেঁচা ঘৰ হয় তেন্তে লাভ কৰিব বিনামূলীয়া PMAY ঘৰ নতুনকৈ লাখ লাখ PMAY ঘৰ প্ৰদান কৰিব চৰকাৰে ঘৰৰ লগতে লাভ কৰিব শৌচালয় আৰু বিজুলী চৰকাৰী ঘৰ লাভ কৰিলেই বা পাব উজ্জ্বলা আঁচনিৰ সুবিধা অৰ্থাৎ LPG গেছ লাভ কৰিব জিলাই জিলাই বিতৰণ আবেদন পত্ৰ হয় আবেদন পত্ৰ কিন্তু জিলাই জিলাই বিতৰণ আৰু ৰেচন কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড লাগিব আবেদনৰ বাবে ইয়াৰ লগতে ভোটাৰ কাৰ্ড জাতিগত প্ৰমাণপত্ৰ আয়ৰ প্ৰমাণপত্ৰ সমান্তৰালকৈ বেংক একাউণ্ট নম্বৰ এক্টিভ মোবাইল নম্বৰ পাছপোৰ্ট আকাৰৰ ফটো লাগিব আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আবেদন কৰাৰ বাবে কিন্তু ভাৰতীয় নাগৰিক হ'ব লাগিব নথিপত্ৰ শুদ্ধ হ'লে একাউণ্টত লাভ কৰিব 1,30,000 টকা হয় নথিপত্ৰ শুদ্ধ হ'লে কিন্তু আপুনি এই 1,30,000 টকা কিন্তু লাভ কৰিব PMAYMIS.gov.in অনলাইনৰ জৰিয়তেও কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন হয় চৰকাৰী ঘৰ লাভ কৰা সকলৰ বাবে নিয়ম আহি গৈছে পৰৱৰ্তী খবৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি পৰিছে ডাঙৰ আপডেট আত্মসহায়ক ফৰ্ম ইতিমধ্যে যেহেতু জমা লৈছে আৰু এতিয়া একাউণ্টত সোমাই পৰিব 10,000 টকা প্ৰথম কিস্তিৰ টকা কিন্তু আপোনাক সোমাই দিব হয় দুৰ্গা পূজাৰ আগতে পাব পাৰে আপোনাৰ একাউণ্টত কিয়নো দুৰ্গা পূজা আহিবলৈ কেইটামান দিন বাকী আছে আৰু একাউণ্টত সোমাই পৰিব পাৰে এই 10,000 প্ৰথম কিস্তিৰ টকা আৰু যেহেতু মুখ্যমন্ত্ৰীয়ে কৈছে কেতিয়া সোমাব ডেট ফিক্স কৰা নাই হয়তো আপুনি পাব পাৰে আৰু যদি ডেটটো ফিক্স হৈ যায় নিশ্চয় আপোনালোকক জনাই দিম এই চেনেলটোৰ মাধ্যমত সেই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তলত চাওক ছাবস্ক্ৰাইব আছে আপুনি এতেই ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ৰাখি দিয়ক ছোৱালী মানে ধন্যবাদ।